সব মহিলাৰ তৰফৰ পৰা মই কৈছো আমি সব মামাৰ লগত আছো। মামা লাগিবই, মামা নহলে নহব। আমাৰ মামাকে লাগে। এতিয়া যিটো মামা দি আছে আমাক বহুত সুখী। মামাকতো লাগিবই, অসমৰ সৰুৰ পৰা ডাঙৰ চবৰে মামা। আমাৰ মামাক কৈ আমি বহুত সুখী। প্লাইষ্টৰীৰ সহযোগত দ্য ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় এই অনুষ্ঠানলৈ আপোনাক জনাইছো স্বাগতম। আমি মৰিয়নি বিভিন্ন স্থানলৈ গৈছো, জনতাৰ মতামত ভোটাৰৰ মতামত ল'বলৈ আমি চেষ্টা কৰিছো। এই মুহূৰ্তত মই আপোনালোকক লৈ যাব বিচাৰিছো মৰিয়নি নগৰৰ ৯ নম্বৰ ৱাৰ্ডলৈ। আৰু ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলে কি বিচাৰে, চৰকাৰখনক লৈ তেওঁলোকে কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে। ৯ নম্বৰ ৱাৰ্ডবাসী আছে, ৯ নম্বৰ ৱাৰ্ডবাসীৰ সৈতে মই কথা পাতিব যত্ন কৰিম। যিহেতু এইসকল মহিলা আছে, মই কথা পাতিব যত্ন কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো বাইদেউ, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে, কি ক'ব? আমি হেমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী হিচাপে ধন্যবাদ দিছো। তেখেতে বহুত আঁচনি দিছে। আমাৰ আগতে ৰেচনত আমি অকল চাউল পাইছিলো, আজি এতিয়া আমি চাউল পাইছো, দাইল পাইছো, তেল পাইছো, নিমখ পাইছো, বহুত চেনি পাইছো, সব পাইছো। তেখেতে আমাক অৰুণোদয় আঁচনি দিছে, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, তাৰপিছত এক কানিলি লোন দিছে, বহুত সাহায্য কৰিছে। আমি ধন্যবাদ দিছো। আমি এইবাৰ বিজেপি চৰকাৰক বিচাৰিম। মামাক লাগে নে? মামাক লাগে। আৰু মহিলা আছে, মই কথা পাতিব যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী? বহুত সুখী। মই ইয়াৰ বাসিন্দা নহলো, ইয়াৰ বাসিন্দা জন্ম, মই তিনিচুকীয়াৰ বাসিন্দা। কিন্তু আমি তিনিচুকীয়াতো বহুত উন্নতি হৈছে, ৰাস্তা ঘাট পদূলি, আৰু দুখীয়া মানুহৰ কাৰণে উন্নতি হৈছে। যিবিলাক মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই, অৰুণোদয় পোৱা নাছিল আগতে কিমান বছৰ আগৰ পৰা, এতিয়া বিজেপি চৰকাৰ আহাতে আমাৰ বহুত হেমন্ত মামাই বহুত দুখীয়াৰ কাৰণে বহুত খাটিছে। আৰু ধৰ্মৰ কাৰণেতো লাগিছেই, লাগে মানে আমাৰতো তিনচুকীয়াৰ সবেই মানে বিজেপিয়ে। আৰু মৰিয়নিও পাইছো, সবে এলেকাবিলাক চাইছো, ভালে লাগিছে। সবে উন্নতিও হব, আৰু চাবই, সবে চাবই। আৰু মহিলা আছে, মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী, আৰু পুনৰবাৰ মামাক লাগে নে আপোনালোকক? লাগে, বহুত ভাল পালো। যিহেতু মই মহিলাসকল আছে, মই মন্তব্য ল'ব চেষ্টা কৰিম ক্ৰমান্বয়ে। বাইদেউ মই আপোনালোকৰ ওচৰলৈ আহিছো, অকণমান আগবাঢ়ি দিয়ক, আগবাঢ়ি দিলে সুবিধা হ'ব আমাৰ। চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী বাইদেউ? সুখী, আমি চবেই সুখী। চৰকাৰ ভালে কাম কৰিছে, আগতে আৰু আশা কৰিছো আৰু কাম কৰিব। মামাক লাগে নে? মামাক লাগে। আৰু মহিলা আছে, মই কথা যত্ন কৰিম। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী? বহুত সুখী। মহিলাক হব কাৰণে, কাৰণ আমাৰ আত্মসহায়ক গোটে 10,000 টকা দিলে, অৰুণোদয়ৰ আঁচনি 9,000 টকা পালো। আর আমার মামাক কৈ আমি বহুত সুখী। চাল পাইছো, দাইল পাইছো, চেনি পাইছো, নিমখ পাইছো, আৰু আগন্তক ভোটত আমাৰ মামা যদি জিকিলে তেতিয়া আমাৰ মিঠাতেলো দিব, সেইটো কাৰণে আৰু ভাল পাইছো। মামাক লাগে নে? লাগে, মামাক লাগে, মামাক। আৰু মহিলা 9 নম্বৰ ৱাৰ্ডবাসী আছে, বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনক লৈ কিমান সুখী? বহুত সুখী। মানে আমাৰ এইটো চৰকাৰে লাগে, আছেও, আগন্তুক আমাৰ থাকিব। মানে আমাৰ মহিলাক যিমান সহায় কৰিছে, আগৰ চৰকাৰে কেতিয়াও ইমান সহায় কৰা নাই, মহিলাৰ কাৰণে ভাবাও নাই। গতিকে আমাৰ এইটো চৰকাৰ লাগে, আমি বিপুল ভোটত জয় কৰিম। মামাক লাগে নে? মামাকতো লাগিবই, অসমৰ সৰুৰ পৰা ডাঙৰ চবৰে মামা, আমাৰো মামা। মামাক লাগিব, মামা লাগিবই, মামা নহলে নহব। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব চৰকাৰখনক লৈ, কি ক'ব? আমাৰ মামাকে লাগে। এতিয়া যিটো মামা দি আছে আমাক বহুত সুখী। লাগে নে? লাগে, মামাক লাগে। আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী? বহুত সুখী। আৰু আগন্তক চৰকাৰখনো মামাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গঠিত হওক, তাৰে কামনা কৰিছো। মামাক লাগে। মামাক লাগে। আৰু মহিলা আছে, বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব চৰকাৰখনক লৈ? চৰকাৰ তেনেকুৱাই হ'ব লাগে, যিটো আমি পাই আছো। এইটো চৰকাৰ হলে মানে চবেই খুশি। আজি অৰুণোদয়ৰ পইচাটো চবৰ একাউণ্টত ঢুকাৰ লগে লগে চবৰ মুখৰ হাঁহি ওলাই আহে। আমি যথেষ্ট পালো, এককালীন 10,000 টকা পালো, এতিয়া ৰিচেণ্ট 9,000 টকা দিছে। গতিকে এনেকে যদি কাম কাজ কৰে, আৰু মামাৰ লগতে আমি চব আছো, চব মহিলাৰ তৰফৰ পৰা মই কৈছো আমি চব মামাৰ লগত আছো। মামাক লাগে নে? মামা মানে লাগিবই, মামা নহলে মামাই জিন্দাবাদ। যিহেতু আমি কথা পাতি আছো 9 নম্বৰ ৱাৰ্ডবাসীৰ সৈতে, আৰু 9 নম্বৰ ৱাৰ্ডবাসীৰ আমি মনৰ বতাহ লৈ আছো, চৰকাৰখনক লৈ কিমান সুখী, পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে বিচাৰে নে। যিহেতু মহিলাসকল আছে, মই কথা যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী, পুনৰবাৰ মামাক লাগে নে আপোনালোকক? মামাকে লাগে, বহুত সুখী মামাক। সুখী। যিহেতু আমি কথা
পাতি আছো মহিলাসকলৰ লগত আৰু মহিলা আছে মই কথা পাতি যত্ন কৰিম বাইদেউ কি ক'ব অকণমান আগবাঢ়ি দিয়ক চৰকাৰখনলৈ কিমান সুখী আমাৰ হেমন্ত মামা আমাৰ কাৰণে মানে বহুতে কৰিছে কিন্তু আমাক ৰেচনৰ চাউল দালি চেনি এইবিলাক দি আছে আৰু অৰুণোদয় আঁচনিটো পাইছো যে এতিয়া আমাৰ হাতত এতিয়া মানে খৰচা পাতিটো কৰিব পাৰো সেইটো কাৰণে মানে হেমন্ত মামাকে আমি চাওঁ হেমন্ত মামা মামাক লাগে আৰু মহিলা আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব চৰকাৰখনে কামটো লৈ কিমান সুখী না মামাৰ কাৰণে আমাৰ লাগে হয় আমাৰতো সহায় কৰি আছে হয় ভালেই হয় এইটোৱে মামাক লাগে মামাক লাগে আৰু মহিলা আছে আমি কথা পাতি থাকিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যিহেতু মই 9 নম্বৰ ৱাৰ্ডবাসীৰ সৈতে কথা পাতি আছো আপোনাৰ ওচৰলৈ আহিছো চৰকাৰখনক লৈ কিমান সুখী আমাৰ মামা বহুত কৰিছে আৰু কৰিব আমি পাইছো মহিলাকেইটা চবে এক মামাক ভোট দিম মামা এনজয় কৰিম চবে একলগে থাকিম মিলি মহিলাকেইটা এক হ'ব লাগিব মামাক লাগে নে মামাক আমাৰ সদায় লাগে এতিয়াও লাগে মামা পিছতো লাগিব মামাক মই জিকাই দিম তেতিয়া মামাক আৰু লাগিব মামাক লাগিব লাগিব ছোৱালী কেইটা পাই আছে 2500 মই পাইছো 9000 আকৌ চেকটো দিছো আকৌ পাম ভাবিছো মামা ভাল মামাক লৈ সুখী সুখী মামাই বহুত সুখী কংগ্ৰেছ মই একো পোৱা নাই খালি এটা কম্বল এটা আঁঠুৱা পালো আৰু একো পোৱা নাই মামাক বহুত মামা পাই আৰু আছে বাইদেউ মই আপোনাৰ ওচৰত আকৌ পুনৰ আহিছো কি ক'ব চৰকাৰখনক লৈ কি ক'ব চৰকাৰক কম যে মহিলাকেইটা যিমান উন্নতি কৰিছে আৰু আগন্তুক দিনা আৰু বহুত উন্নতি কৰিব সেইটোৱে বিচাৰো আৰু মামাতো আমাৰ থাকিবই আৰু লাগিবই মামাক লাগিব মামা লাগিবই মামা নহলে চলিব নোৱাৰি গম পাইছো যিহেতু আমি 9 নম্বৰ ৱাৰ্ডবাসীৰ সৈতে কথা পাতিলো যিহেতু কৈছোৱেই আমি মৰিয়নি বিভিন্ন স্থানলৈ গৈছো জনতাৰ মতামত লৈ আছো ভোটাৰৰ মতামত লৈ আছো আৰু চৰকাৰখনলৈ তেওঁলোক কিমান সুখী পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী বিচাৰে নে আমি 9 নম্বৰ ৱাৰ্ডবাসীৰ মন্তব্য ললো আমি অন্য এটা স্থানলৈ যাম জনতাৰ মতামত ল'ম জনতাই কি কয় সেই অনুষ্ঠানৰ যোগেদি হয়